ওম শান্তি ৩ ফেব্ৰুৱাৰী ২০২১ সাকাৰ জ্ঞান মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সকলোকে এইটোৱে বতৰা দিয়া যে পিতাৰ আদেশ হৈছে এই পুৰুষোত্তম সংগম যুগত পবিত্ৰ হোৱা, তেতিয়া সত্য যুগৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যাব। প্ৰশ্ন: কোনটো সুলভ চুক্তিৰ বিষয়ে সকলোকে ক'ব লাগে? উত্তৰ: এই অন্তিম জন্মত পিতাৰ নিৰ্দেশনাত চলি পবিত্ৰ হোৱা, তেতিয়া ২১ জন্মৰ কাৰণে বিশ্বৰ বাদশ্বাহী অৰ্থাৎ সাম্ৰাজ্য প্ৰাপ্ত হৈ যাব। এইটো বহুত সুলভ চুক্তি। এইটোৱে চুক্তি কৰিবলৈ তোমালোকে সকলোকে কোৱা, এতিয়া শিৱ বাবাক স্মৰণ কৰি পবিত্ৰ হোৱা, তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। ওম শান্তি। আত্মিক সন্তানসকলে জানে, আত্মিক পিতাই বুজায় যে প্ৰদৰ্শনী বা মেলাত প্ৰদৰ্শন কৰোৱা বা চিত্ৰৰ ওপৰত মনুষ্যক বুজোৱা যে পিতাৰ পৰা এতিয়া বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে। কোনটো উত্তৰাধিকাৰ? মনুষ্যৰ পৰা দেৱতা হোৱা অথবা বেহদৰ পিতাৰ পৰা আধা কল্পৰ কাৰণে স্বৰ্গৰ ৰাজ্য ভাগ্য কেনেকৈ ল'ব লাগে, এইটো বুজাব লাগে। পিতা সদাগৰটো হয়ে, তেওঁৰ লগত এইটো চুক্তি কৰিব লাগে। এইটোতো মনুষ্যই জানে যে দেৱী দেৱতাসকল পবিত্ৰ হৈ থাকে। ভাৰতত যেতিয়া সত্যযুগ আছিল, তেতিয়া দেৱী দেৱতাসকল পবিত্ৰ আছিল। নিশ্চয় তেওঁলোকে স্বৰ্গৰ কাৰণে কিবা প্ৰাপ্তি কৰিছিল। স্বৰ্গ স্থাপনা কৰোঁতা পিতাৰ বাহিৰে আন কোনেও প্ৰাপ্তি কৰাব নোৱাৰে। পতিত পাৱন পিতা সেই পতিতসকলক পাৱন কৰি পাৱন সৃষ্টি ৰাজ্য ভাগ্য দিওঁতা হয়। কিমান সুলভ চুক্তি কৰিবলৈ শিকায়। কেৱল কয় যে এয়া তোমালোকৰ অন্তিম জন্ম, যেতিয়ালৈকে মই ইয়াত আছোঁ পবিত্ৰ হোৱা। মই আহিছোঁ পবিত্ৰ কৰি তুলিবলৈ। তোমালোকে এই অন্তিম জন্মত পাৱন হোৱা পুৰুষাৰ্থ কৰা, তেতিয়া পাৱন সৃষ্টি উত্তৰাধিকাৰ ল'বা। চুক্তিটো বহুত সুলভ। গতিকে বাবাৰ চিন্তন চলিলে যে সন্তানসকলে এনেকৈ বুজাব লাগে, পিতাৰ আদেশ হৈছে পবিত্ৰ হোৱা। এয়া হৈছে পুৰুষোত্তম সংগম যুগ, যিটো পবিত্ৰ হোৱাৰ বাবে উত্তমতকৈ উত্তম পুৰুষ হয় দেৱতাসকল। লক্ষ্মীনাৰায়ণৰ ৰাজত্ব চলিছিল নহয় জানো? দৈৱী বিশ্ব সাৰ্বভৌমত্ব তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰত প্ৰাপ্ত কৰিব পাৰা। যদিহে পিতাৰ মতত এই অন্তিম জন্ম পবিত্ৰ হোৱা, তেতিয়াহে। এইটো যুক্তি শুনাই যে যোগ বলেৰে নিজক তমো প্ৰধানৰ পৰা সতো প্ৰধান কেনেকৈ কৰিবা। সন্তানসকলে কল্যাণৰ কাৰণে খৰচটো কৰিবই লাগে। খৰচ অবিহনে ৰাজধানী স্থাপন হ'ব নোৱাৰে। এতিয়া লক্ষ্মীনাৰায়ণৰ ৰাজধানী স্থাপন হৈ আছে। সন্তানসকল পবিত্ৰ নিশ্চয় হ'ব লাগে। মন বাণী কৰ্মৰে কোনো ধৰণৰ ওলোটা কাম কৰিব নালাগে। দেৱতাসকলৰ কেতিয়াও কোনো বেয়া চিন্তাও নাহে। মুখেৰে এনেকুৱা কোনো বচন উচ্চাৰিত নহয়। তেওঁলোক হয়ে সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম। যিসকল হৈ যায় তেওঁলোকৰ মহিমা গায়ন কৰা হয়। বৰ্তমান সময়তো দেখিব পোৱা যায় যিবিলাকে মহান কৰ্ম কৰে, যেনেকৈ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু। তেওঁলোকে দেশৰ কাৰণে যি কৰিলে, তেওঁলোক নোহোৱা পাছত এতিয়া কিমান মহিমা কৰে, জন্ম উৎসৱ মানে। এতিয়া তোমালোক সন্তানসকলকো তেনেকুৱাই দেৱী দেৱতা কৰি তুলিবলৈ আহিছোঁ। তেন্তে মন বাণী কৰ্মেৰে এনেকুৱা কোনো ধৰণৰ বেয়া কাম কৰিব নালাগে। দেৱতাসকল সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। এই গুণো তোমালোকে এতিয়া ধাৰণ কৰিব পাৰা, কিয়নো এই মৃত্যুলোকত তেওঁলোকৰ এয়া অন্তিম জন্ম। পতিত সৃষ্টিক মৃত্যুলোক, পাৱন সৃষ্টিক অমৰ লোক বুলি কোৱা হয়। এতিয়া মৃত্যুলোকৰ বিনাশ সন্মুখত থিয় হৈ আছে। নিশ্চয় অমৰপুৰী স্থাপনা হ'ব। এয়া হয়েই ভয়ংকৰ মহাভাৰতৰ যুদ্ধ, যি শাস্ত্ৰত দেখুওৱা হৈছে, যাৰ দ্বাৰা পুৰণি বিকাৰী বিশ্ব নাশ হ'ব। কিন্তু এই জ্ঞান কাৰো নাই। পিতাই কয় সকলো অজ্ঞান নিদ্ৰাত শুই পৰি আছে। 5 বিকাৰৰ নিচা থাকি এতিয়া পিতাই কয় পবিত্ৰ হোৱা। মাষ্টৰ ভগৱানটো সভা নহয় জানো? লক্ষ্মীনাৰায়ণক ভগৱান ভগৱতী বুলি কয়, অৰ্থাৎ ভগৱানৰ দ্বাৰা এই উত্তৰাধিকাৰ পাইছে। এতিয়াতো ভাৰত পতিত মন বাণী কৰ্মেৰে কৰ্তব্য এনেকুৱাই কৰে। যিকোনো কথা প্ৰথমে বুদ্ধিত
আহে পাছত মুখেৰে ওলায়। কৰ্মত আহিলে বিকৰ্ম হৈ যায়। পিতায়ে কয়, তাতা কোনো বিকৰ্ম নহয়। তাত সত্য যুগত কোনো বিকৰ্ম নহয়, ইয়াত বিকৰ্ম হয় কিয়নো ৰাৱণ ৰাজ্য হয়। এতিয়া পিতায়ে কয়, বাকী যি আয়ুস আছে পবিত্ৰ হোৱা, প্ৰতিজ্ঞা কৰিব লাগে। পবিত্ৰ হৈ আকৌ মোৰ সৈতে বুদ্ধি সংযোগ স্থাপন কৰিব লাগিব। যেতিয়া আমি পবিত্ৰ হৈ বাবাৰ লগত সংযোগ স্থাপন কৰিম, তেতিয়া আত্মাৰ মাজত শক্তি আহিব, আত্মা পবিত্ৰ হৈ যাব, যাৰ দ্বাৰা তোমালোকৰ জন্ম জন্মান্তৰ পাপো খণ্ডন হৈ যাব। তেতিয়াহে তোমালোকে 21 জন্মৰ কাৰণে স্বৰ্গৰ বাচ্চাৰ মালিক হবা। পিতাই প্ৰস্তাৱ আগবঢ়াই এইটো বুজাই থাকে যে এও দ্বাৰা পিতাই এই উত্তৰাধিকাৰ দিয়ে। তেওঁ হৈছে শিৱ বাবা, এও হৈছে দাদা। সেয়েহে সদায় কয়ে বাপ দাদা, শিৱ বাবা ব্ৰহ্মা দাদা। পিতাই কিমান চুক্তি কৰে, মৃত্যুলোকৰ বিনাশ সন্মুখত থিয় হৈ আছে, অমৰলোকৰ স্থাপনা হৈ আছে। প্ৰদৰ্শনী মেলা এইবাবে অনুষ্ঠিত কৰে যাতে ভাৰতবাসীৰ কল্যাণ হয়। পিতাইহে আহি ভাৰতত ৰাম ৰাজ্য ৰচে, ৰাম ৰাজ্যত নিশ্চয় পবিত্ৰহে থাকিব। পিতাই কয়, সন্তানসকল কাম মহাশত্ৰু, এই 5 বিকাৰে মায়া বুলি কোৱা হয়। ইয়াৰ ওপৰত বিজয়ী হলে তোমালোক জগতজিত হবা। জগতজিত হয় দেৱী দেৱতাসকল, আৰু কোনো জগতজিত হ'ব নোৱাৰে। মায়াৰ ওপৰত যি বিজয় পায় তেওঁহে জগতজিত হ'ব পাৰে। তো মায়াৰ ওপৰত বিজয় পোৱাসকল একমাত্ৰ হৈছে দেৱী দেৱতা। বাবাই বুজাইছে, খ্ৰীষ্টিয়ানসকলৰ যদি পৰস্পৰ মিলি যায় তেন্তে গোটেই সৃষ্টিত ৰাজত্ব কৰিব পাৰিব, কিন্তু বিধান নাই। এই বোমা হৈছে পুৰণি সৃষ্টিক নাশ কৰিবৰ কাৰণে। কল্পে কল্পে এনেকৈ নতুন সৃষ্টিৰ পৰা পুৰণিৰ পৰা নতুন হয়। নতুন সৃষ্টি হৈছে ঈশ্বৰীয় ৰাজ্য, যাক ৰাম ৰাজ্য বুলি কোৱা হয়। ঈশ্বৰক নজনাৰ কাৰণে এনেই ৰাম ৰাম জপ কৰি থাকে। গতিকে তোমালোক সন্তানসকলৰ ভিতৰত এই কথাবোৰ ধাৰণ হ'ব লাগে। যথাযথ আমি 84 জন্মত সত্ত্বপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছোঁ। এতিয়া পুনৰ সত্ত্বপ্ৰধান নিশ্চয় হ'ব লাগে। এতিয়া পুনৰ আমি সত্ত্বপ্ৰধান হ'ব লাগে। শিৱ বাবাৰ নিৰ্দেশনা এতিয়া সেই অনুসৰি চলিলে 21 জন্মৰ কাৰণে পবিত্ৰ সৃষ্টিত উচ্চ পদ পাবা। এতিয়া লাগিলে পুৰুষাৰ্থ কৰা বা নকৰা, স্মৃতিত থাকি আনক ৰাস্তা দেখুওৱা বা নেদেখুওৱা। প্ৰদৰ্শনীৰ পৰা সন্তানসকল বহুতকে ৰাস্তা দেখুৱাই আহিছে। নিজৰ কল্যাণ কৰিব লাগে। চুক্তি বহুত সুলভ। কোনো এই অন্তিম জন্ম পবিত্ৰ হৈ থাকিলে, শিৱ বাবাৰ স্মৃতিত থাকিলে তেওঁলোকে তমোপ্ৰধানৰ পৰা সত্ত্বপ্ৰধান হৈ যাব। বাবাই কি কৈছে, তমোপ্ৰধানৰ পৰা সত্ত্বপ্ৰধান হ'বৰ কাৰণে সহজ বিধি দিছে, শিৱ বাবাৰ স্মৃতি। শিৱ বাবাৰ স্মৃতিত থাকিলে আমি এই অন্তিম জন্মত বহুত সহজে তমোপ্ৰধানৰ পৰা সত্ত্বপ্ৰধান হ'ব পাৰিম, অৰ্থাৎ পতিতৰ পৰা পাৱন হ'ব পাৰিম। কিমান সুলভ চুক্তি, জীৱনে সলনি হৈ যায়। এনেকৈ চিন্তন কৰিব লাগে। বাবা ওচৰলৈ বতৰা আহে। ৰাখি বান্ধিবলৈ যাওঁতে কোনোৱে ক'লে, এই সময়ত যেতিয়া সৃষ্টি তমোপ্ৰধান হয়, ইয়াত পবিত্ৰ হৈ থকা এইটো অসম্ভৱ। সেই বিচৰাসকলে গম নাপায় যে এতিয়া সংগম যুগ, পিতাইহে পবিত্ৰ কৰি তোলে। এওঁলোকৰ সহায়ক হৈছে পৰম পিতা পৰমাত্মা। তেওঁলোকে এইটো গমেই নাপায় যে ইয়াত বহুত প্ৰলোভন আছে। পবিত্ৰ হ'লে পবিত্ৰ সৃষ্টিৰ মালিক হ'ব। বাবাই কি কৈছে, আমাক প্ৰলোভন দেখাইছে কিহৰ কাৰণে? নতুন দুনিয়ালৈ লৈ যাম, আমাক দেৱী দেৱতা বনাম। কিন্তু বাবাই কি কৈছে, মায়াজিত জগতজিত, এয়া হৈছে যুগ বলৰে মায়াৰ ওপৰত বিজয়ী হোৱাৰ কথা। পৰম পিতা পৰমাত্মাহে আহি আত্মাসকলক বুজাই যে মোক স্মৰণ কৰি মামৰ আঁতৰি যাব, তোমালোক সত্ত্বপ্ৰধান সৃষ্টিৰ মালিক হবা। পিতাই সংগমৰ উত্তৰাধিকাৰ দি সকলোতকৈ উত্তম পুৰুষ হৈছে এই লক্ষ্মীনাৰায়ণ আছিল। তেওঁলোক মৰ্যাদা পুৰুষোত্তম, দেৱী দেৱতা ধৰ্ম বুলি কোৱা হয়। বুজোৱাটো বহুত ভালদৰে হয়, কিন্তু কেতিয়াবা এই কথাটি অৰ্থাৎ পইণ্টটি পাহৰি যোৱা হয়। আকৌ পাছত বিচাৰ চলে, ভাষণত এইটো কথা বুজালো নহয়, বুজাবৰ কাৰণে বহুত
আছে। এনেকুৱা হয় উকিল লোকসকলে কোনো কথা পাহৰি যায়, আকৌ পাছত যেতিয়া সেই কথাটি স্মৃতিলৈ আহে তেতিয়া পুনৰ ওকালতি কৰে। পিতাই কয়, নিগনিৰ পৰা জ্ঞান আহৰণ কৰা। নিগনি ইমান কৌশলেৰে কঠোৰে যে তেজু ওলায় কিন্তু একেবাৰে গম নাপায়। গতিকে সন্তানসকলৰ বুদ্ধিত সকলোবোৰ সাৰ কথা থাকিব লাগে। যুগত থকাসকলে সময়ত সহায় পায়। হ'ব বাবে শুনাওতাতকৈ বেছি পিতাৰ মৰম হয়। তেতিয়া পিতাই নিজে পঢ়ি বুজাই দিব। গতিকে এনেকৈ বুজাব লাগে যে তেওঁলোকৰ বুজি পায় আৰু পবিত্ৰ হোৱাটো বহুত ভাল। এই এটা জন্ম পবিত্ৰ হৈ থাকিলে আমি 21 জন্ম পবিত্ৰ সৃষ্টি মালিক হ'মগৈ। ভগৱানুবাস এই অন্তিম জন্ম পবিত্ৰ হোৱাৰ। তেন্তে মই প্ৰতিশ্ৰুতি দিছোঁ, নাটকৰ পৰিকল্পনা অনুসৰি তোমালোকে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাব পাৰা। এয়াতো আমি কল্পে উত্তৰাধিকাৰ পাই থাকোঁ। যিসকল সেৱা কাৰণে আগ্ৰহ থাকিব তেওঁলোকতো বুজিব যে আমি গৈ বুজাওঁ, দৌৰিব লাগে। পিতাইটো হৈছে জ্ঞানৰ সাগৰ, তেওঁ কিমান জ্ঞান বৰশী থাকে। আত্মা পবিত্ৰ হ'লে তেন্তে ধাৰণাও হ'ব। নিজৰ নাম উজ্জ্বল কৰি দেখুৱাই প্ৰদৰ্শনী মেলাৰ পৰা গম পাব পাৰি। তেনেকুৱা সেৱা কৰিব লাগে। শিক্ষকসকলে নিৰীক্ষণ কৰিব লাগে কোনে কেনেকৈ বুজায়। সাধাৰণতে লক্ষ্মীনাৰায়ণ বা চিত্ৰৰ ওপৰত বুজোৱাটো ভাল। যোগবলেৰে পুনৰ লক্ষ্মীনাৰায়ণৰ ৰাজ্য হয়। লক্ষ্মীনাৰায়ণ আদি দেৱী। চতুৰ্ভুজ লক্ষ্মীনাৰায়ণৰ দুয়ো আহি যায়। দুখন ভুজা অৰ্থাৎ বাহু, লক্ষ্মীৰ দুখন হাত। এইটো ভাৰতবাসীয়ে নিজে নাজানে। মহালক্ষ্মী 4খন ভুজা। ইয়াৰ অৰ্থ হৈছে তেওঁলোক দুৰ্বল, যিয়ে সহজে বুজে। প্ৰদৰ্শনীতো বুজোৱা হয়। ৰথকো দেখুওৱা হৈছে। কয় অৰ্জুন বহি আছিল, কৃষ্ণ ৰথ চলাওঁতা আছিল। এই পিতাবোৰ হৈছে কাহিনী। এতিয়া পিতা হৈছে জ্ঞানৰ কথা দেখুৱাই যে জ্ঞান অমৃতৰ কলহ লক্ষ্মীনাৰায়ণৰ হৃদয়ত লাগিছে। বাস্তৱত কলহ ৰাখিছে জগদম্বাৰ ওপৰত, যি পুনৰ লক্ষ্মী হয়। এইটো বুজাব লাগে সত্যযুগত এক ধৰ্ম এক মতৰ মনুষ্য থাকে। দেৱতাসকল হৈছে এটাই মত। দেৱতাসকলে শ্ৰী বুলি কোৱা হয়, আন কাকো নকয়। তেন্তে বাবাই চিন্তন চলি আছিল যে কম সময়ৰ ভিতৰত বুজাব লাগে। এই অন্তিম জন্মত 5 বিকাৰ ওপৰত বিজয়ী হ'লে তোমালোকে ৰাম ৰাজ্য মালিক হবাগৈ। এয়াতো সুলভ চুক্তি। পিতা আহি অবিনাশী জ্ঞান ৰতন দান দিয়ে। পিতা হৈছে জ্ঞানৰ সাগৰ। তেওঁৱে জ্ঞান ৰতন দিয়ে। ইন্দ্ৰসভাত কোনোবা সহ্যপৰী, পখৰাজপুৰী আদিও আছে। হওঁতে সকলো সহায় কৰোঁতা অলংকাৰ ভিন্ন ভিন্ন প্ৰকাৰৰ থাকে নহয় জানো। সেয়েহে 8 ৰতন দেখুওৱা হৈছে। এইটো সঁচা যে যিয়ে ভালদৰে পঢ়িব তেন্তে পদো পাব। কৰ্মানুসাৰী হয় নহয় জানো। পুৰুষাৰ্থ কৰাৰ বাহিৰে সময় এয়াই। এইটো সন্তানসকল বুজোৱা হয় যে আমি পিতাৰ মালা দানা হওঁ। কিমান শিৱ বাবাক স্মৰণ কৰিম যিমানে যেন আমি স্মৃতিৰ যাত্ৰাত দৌৰি থাকিম। পাপো সোনকালে বিনাশ হ'ব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। বিস্তাৰত কৈছে সদায় কল্যাণকাৰী ভাৱনা দ্বাৰা গুণগাহী হওঁতা অচল অতুল হোৱা। বিস্তাৰ কৈছে নিজৰ স্থিতি অচল আৰু অতুল কৰি তুলিবলৈ কাৰণে সদায় গুণগাহী হোৱা। যদি প্ৰতিটো কথাত গুণগাহী হোৱা তেন্তে অস্থিৰতা
আহিবলগীয়া নহ'ব। গুণগ্ৰাহী অৰ্থাৎ কল্যাণৰ ভাৱনা অৱগুণত দেখা। ইয়াক কোৱা হয় গুণগ্ৰাহী। সেয়েহে অৱগুণী সকলৰ পৰাও গুণবান আৰোহণ কৰা। যিদৰে তেওঁলোক অৱগুণত দৃঢ়, সেইদৰে তোমালোক গুণত দৃঢ় হৈ থকা। গুণৰ গ্ৰাহক হোৱা, অৱগুণৰ নহয়। শ্লোগান: নিজৰ সকলো পিতাক অৰ্পণ কৰি সদায় পাতল হৈ থাকোঁতাজনেই ফৰিষ্টা হয়। ওম শান্তি।